Hello everyone, মই কৃষ্ণাই মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে লাইক কমেন্ট কৰি যাব দেই আৰু ইয়া দেখিছেনে ৰাতিপুৱাৰ পৰা ভিডিঅ'টি ষ্টাৰ্ট কৰিছো ৰাতিপুৱা চাহটা খাই মেলি বাৰীলৈ গলো আমাৰ আকৌ বাৰীত কাম কৰি আছে কিনো কৰিছে বুলি তাকে চাও বুলি গলো আৰু এফালে ভেন্দি পুলি দিছিলে তাকো উলালে নাই বুলি চাও বুলি ময়ো ইয়া বাৰীলৈ গলো তেওঁ কাম কৰি থকা দেখিলো তাতে ইয়াৰ দেখিছেনে ভেন্দি গুটি দিছিলে হেনা ইমান ধুনীয়াকৈ ওলাইছে নহয় পুলিখিনি চাকচোন মাজে মাজে নাইকিয়া হৈ যোৱাৰ আকৌ দি দিছে আজি আমাৰ এজনে তাৰপিছত তেওঁ ভেন্দি গুটি দি কি হোৱাৰ পাছত আমি দুই ওলাই আহিলো ৰাতিপুৱা এনেকৈ তেওঁ কিবা এটা কৰি থৈ যায় নহলে দিনটো সময় নাযায় যে আৰু সেয়ে তাৰপিছত ওলাই আহি তেওঁ বজাৰলৈ গ'ল মই ইয়া ভাত পানী বনাবলৈ বুলি আহিলো তাৰপিছত শাক-পাচলি কাটি থৈছো কিন্তু তেওঁ আকৌ লৈ আহিলে বজাৰৰ পৰা মাছ দেখিছেনে মই বোলো আজি ৰঙালাও ফুলকবি দাইল আলু একেখনিকে বনাম বুলি ভাবিছিলো কিন্তু তেওঁ আকৌ লৈ আহিলে মাছ আকৌ জনে লৈ আহিলে যে মাছ দেখিছেনে নিৰামিষ বনাম বুলি ভাবিছিলো এতিয়া নহব আকৌ বনাব লাগিব এদিন হুন্দা ভাত খাব না দেখিছে সেয়ে মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ললো আৰু একেখনিয়াকে বনাও বুলি ভাবিলো আৰু ইফালে মই ফুলকবি আলুখিনি বাছি থলো আৰু ইফালে ৰঙালাওখিনি থৈ দিলো নবনাও বুলি ফুলকবি মাছ বিলাহী আলু একেখনিয়াকে বনাই দিও বুলি ভাবিলো বৰ বেছি এটা কৰি থাকিবলৈও মন যোৱা নাই আৰু সদায় মনো নাযায় নহয়নে বাৰু সেয়ে একেখনিয়াকে বনাই দিও বুলি তেনেকৈ বনাবলৈ বুলি ললো আৰু এনেকৈ ফুলকবিখিনি ভাজি ললো ভাজি মেলি তাৰ পিছত আকৌ বিলাহী দি দিলো বিলাহী দি মেলি ভাজি হোৱাৰ পাছত অকমান গৰম পানী দি দিম তাৰ পাছতে আকৌ মাছখিনি দি দিম এনেকৈ বুলি একেখনিয়াকে খোৱা যাও সদায়নো কিমান কৰি থাকিম সদায় কেতিয়াবা এলেহুৱাও লাগে নহয়নে বাৰু কৰিবলৈ মন নাযায় এনেকৈ আজি তেওঁলোকক ভাতকেটা দিও বুলি মই ৰেডি কৰি দিলো ইফালে আকৌ আমাৰ ইমনৰ বুলে গাটো ভাল লগা নাই হি ভাত নাখাও বুলি কৈছে তাৰ অকমান পেটটো ঠিক নাই আৰু আজি বতৰটো ডাৱৰীয়াও দেখিছেনে বাৰু ঠাণ্ডাত ইহৈ গৰম কাপোৰ নিপিন্ধে নেমেলে কিখন কৰি থাকে কলেও নুশুনে ঠাণ্ডাও সোমাইছে অলপ ৰাতিপুৱাৰ পৰা তেনেকৈ আছে আৰু হি ভাত নাখাও বুলি কোৱা দেখি মই বোলো মাছ বনাইছো ভাত খাবি বুলি কোৱা দেখি এতিয়া খাম বুলি হি ৰখি আছে ওচৰতে তাৰপিছত ভাত পানীখিনি বনাই মেলি হ'ল এফালে নিৰামিষ ভাজি অলপ আছিলে আচাৰ আছিলে আৰু চাটনি অকমান বনাইছিলো তাকে দিও বুলি ললো আৰু সকলোকে মাছ এপিচ এপিচ কৰি কাঁহিত উলিয়াই দিলো গোটে চাৰিটা লৈ বুলি উলিয়াই ললো আৰু বাটিতে শাকখিনি থৈ তেনেকৈ আমি মাজতে বোলো থৈ দিও হেনেকৈ ভগাই খাও তাৰপিছত সদায়নো কিমান ভাগ ভাগ কৰি থাকিম আজি এনেকৈ খাক বুলি সকলোকে ভাতকেটা বাঢ়ি দিলো আৰু ময়ো খাবলৈ বুলি ললো আৰু চাৰিটা একেলগতে ভাতকেটা খাই লওঁ আৰু বতৰটো আজি ডাৱৰীয়া কাৰণে আজি আমাৰ এজনো হুনকালে যাব পৰা নাই সেইকাৰণে আজি একেলগতে ভাতকেটা খাই ললো আৰু যদি মোৰ ভিডিঅ'টি ভাল লাগে লাইক কমেন্ট কৰি যাবলৈ নাপাহৰিব আজিলৈ আহো বাই